আৰু কলকাতাৰ যিটো ডক্টৰ মমিতা দেৱানাথৰ যি হত্যাকাণ্ড ধৰ্ষণ কৰিলে তেখেতৰ যাতে উচিত তদন্ত কৰক আৰু প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী তেখেতসকলকো আমি অনুৰোধ কৰিছোঁ যে মমিতা দেৱনাথৰ হত্যাকাৰীক ধৰ্ষণক ফাঁচি দিয়ক আৰু যি উচিত তদন্ত কৰি তেখেতসকলক ফাঁচি দিয়ক আৰু মমিতাৰ পিতৃ মাতৃ যাতে ন্যায় পায় সেয়াই মই অনুৰোধ। আপোনালোকে আজি মৌন সমদল বাহিৰ উলিয়াইছে, আপোনালোকে কিহৰ বাবে আপোনালোকে মৌন সমদল উলিয়াবলৈ লগীয়া হ'ল? আপোনালোকে ধন্যবাদ। আজি আপোনালোকে পৃথিৱী কঁপাই যোৱা যি ডাক্তৰ মমিতা দেৱনাথৰ যি ধৰ্ষণ তথা হত্যাকাণ্ডৰ যি হৈ চলি আছে সেই কথাটো নিশ্চয় আপোনালোকে জানে। লগতে আমাৰ অসমৰ মিং অঞ্চলৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি এটা অশান্তি পৰিৱেশ সৃষ্টি কৰা যিগৰাকী ছাত্ৰীয়ে বিদ্যালয়ত অধ্যয়ন কৰি আছিল, সেই প্ৰতিবাদত আচলতে আমি খুমটাই বৃহত্তৰ অঞ্চলৰ সকলো মহিলা একগোট হৈ মহিলা সংগঠনে আমি আজি মৌন সমদল উলিয়াবলৈ বাধ্য হৈছোঁ। এইটোৱে এটা কথা যে বিশেষকৈ আমি তেখেতসকল দুয়োগৰাকীৰে এগৰাকী ডাক্তৰ মমিতা দেৱনাথৰ হত্যাকাণ্ডৰ উচিত বিচাৰ লাগে আৰু কিশোৰীগৰাকীৰ ন্যায় বিচাৰটো চৰকাৰে অতি সোনকালে কৰি দিব লাগে। তাৰ প্ৰতিবাদত আমি মৌন সমদল উলিয়াবলৈ বাধ্য হৈ পৰিছোঁ। এইটো এতিয়া নৱপ্ৰজন্মই কিবা ভুল পথত গৈ আছে নেকি বা কিহৰ অভাৱত এইখিনি প্ৰায়ে ঘটনা ঘটি থাকিবলৈ আমি শুনিবলৈ পাইছোঁ বা আপোনালোকে প্ৰত্যক্ষ কৰিছে? এইটো সঁচা কথা যে আপোনালোকে বিশেষভাৱে লক্ষ্য কৰিলে দেখা পাব যে মানৱ সমাজত মূল্যবোধৰ অভাৱ ঘটিছে, স্খলন ঘটিছে, মানৱীয়তাৰ স্খলন ঘটিছে আৰু দেখা পাইছোঁ যে আজিকালি নৱপ্ৰজন্মই যি নীতি শিক্ষা সেই নীতি শিক্ষা হয়তো নিজৰ ঘৰখনৰ পৰা নিজৰ শিক্ষাৰ্থীৰ পৰা আৰু বিদ্যালয়ত নীতি শিক্ষাৰ যিটো পাঠ্যক্ৰম আছিল সেই পাঠ্যক্ৰম নোহোৱাৰ কাৰণে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'বলৈ বাধ্য হৈছে। সেয়েহে মই ভাবোঁ নৱপ্ৰজন্মক উচিত শিক্ষা দিবৰ কাৰণে আৰু উচিত পথত আগবঢ়াই নিবলৈ আমাৰ সমাজখনৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে। বিশেষকৈ ঘৰখনৰ পিতৃ মাতৃ বয়োজ্যেষ্ঠসকলৰ আৰু শিক্ষাগুৰুসকলৰ সমাজৰ যিসকল দায়বদ্ধ লোক আছে আমিওতো তাৰ কাৰণে দুখী ন। সেইটো কাৰণে আমি যে নৱপ্ৰজন্মক শৃংখলাবদ্ধতাৰে সমাজত জীয়াই থাকিব পৰাকৈ উচিত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ আমি এই মৌন সমদলৰ দ্বাৰা তেখেতসকলেও যাতে সেই পথটোৰ পৰা আঁতৰি আহে, তেনেকুৱা জঘন্য কাণ্ডত পৰা বিচলিত হোৱাৰ পথত আগবাঢ়িলেও তেওঁলোক উভতি অহাৰ কাৰণে আমি এই মৌন সমদলটো উলিয়াইছোঁ। আৰু বিশেষকৈ আমাৰ গাঁৱৰ মহিলাসকলক এই ক্ষেত্ৰত সকলো অৱগত নহয় আৰু আজি এই সমদলৰ দ্বাৰা গাঁৱৰ মহিলাসকলেও এইটো অৱগত কৰাৰ আমাৰ এটা মূল বিশেষ লক্ষ্য। এতিয়া প্ৰশাসনে এটা টোল ফ্ৰী নম্বৰ দিছে, আপোনালোকে মহিলাসকলে যদি ৰাতি ট্ৰেভেল কৰিব বিচাৰে এটা হেল্পলাইন দিছে, তেওঁলোকে বাছৰ ব্যৱস্থা কৰিছে বা গাড়ীৰ ব্যৱস্থা কৰিছে। এইখিনি কিমানখিনি ফলপ্ৰসূ হ'ব বুলি ভাবিছে আপুনি? এই ক্ষেত্ৰত চৰকাৰে যিটো টোল ফ্ৰী নাম্বাৰ দিছে হ'লেওতো দেখা গৈছে যে গুৱাহাটীৰ নিচিনা মহানগৰীত অসমৰ বিভিন্ন চুকেইখনে আৰু অসমৰ যিমানবিলাক জিলা আছে প্ৰত্যেকতে এনেকুৱা ধৰ্ষণ কাৰ্য চলি আছে। গতিকে সেই ক্ষেত্ৰত উচিত পদক্ষেপ ল'বলৈ সকলো মহিলাই নিশ্চয় এটা প্ৰশিক্ষণ, শাৰীৰিক প্ৰশিক্ষণ, নিজকে নিৰাপত্তাৰ কাৰণে এটা প্ৰশিক্ষণ দিয়া উচিত হ'ব বুলি ভাবিছোঁ। আৰু সেই ক্ষেত্ৰত আমি নিজেও আমাৰ গাঁৱৰ মহিলাসকলেও এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ওচৰতে আমাৰ নিচেই ওচৰতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত এগৰাকী ধৰ্ষণ হৈছে আৰু সেয়াই নহয়, কেৱল অসমৰ বিভিন্ন চুকেইখনে আৰু অসমতে যদিও নাৰী সুৰক্ষা পোৱা যায়, গতিকে ধৰ্ষণৰ
গতিকে সকলোৰে প্ৰতিবাদত আৰু এই ন্যায় বিচাৰক আমি আজি খুমটাই অঞ্চলৰ সকলো সংগঠনে একত্ৰিত হৈ এই মৌন শোভাযাত্ৰা সমাদৰ কৰিলোঁ। গতিকে নিশ্চয় আমাৰ ভগৱানে হ'লেও তেখেতসকলক ন্যায় বিচাৰ দিব। আজি আমাৰ এই শোভাযাত্ৰা অতি দুঃখত লগা পৰিয়ালকেইটিও যেন ন্যায় বিচাৰ